আমাৰ ঘৰত আছিল ভীম দাস। তেওঁ 3-4 দিন হ'ল নাইকিয়া হৈ গৈছে। তাৰপিছত মই দোকানলৈ গৈছিল ফাৰ্ষ্ট টাইম শুকুৰবাৰে 9টা বজাত গৈছিলে মোৰ দোকানৰ ওচৰত। তেওঁ তাক মই 20 টকা পইচা দিছোঁ যে তাৰ মালিকে ফোন কৰিছিলে মোক। কৰাৰ পিছত মালিকে কৈছে যে মই দোকান গুচি আহিছোঁ, তুমি তাক যাবৰ কাৰণে দোকানলৈ আহিবৰ কাৰণে তুমি খোজকাঢ়ি পঠাই দিয়া। মই খোজকাঢ়ি পঠাব বুলি মই দূৰৰ খোজকাঢ়ি যাব নালাগে, ভৰি বিষাব বুলি তাক মই 20 টকা দিছোঁ। মই কৈছোঁ 20 টকা দিছোঁ, তুমি অলপ খোজকাঢ়ি যাবা আৰু তুমি 10 টকা খাই যাবা। তাৰপিছত মই কাম কৰি আছোঁ, মই ফোন কৰা নাই মালিকে, তাৰপিছত মই কামেই কৰি আছোঁ ল'ৰাটো বুলি ভাবিছোঁ। তাৰপিছত ৰাতি 9টা বজাত মই ভাত বনাইছোঁ। মই কৈছোঁ আহিলোঁ একেলগে ভাত খাম আৰু ভাইটিৰ লগত একেলগে ভাত খাম। তেওঁ 9:30 বাজি গ'ল। তাৰপিছত মই ফোন কৰিলোঁ যে মালিকক, কল কৰাৰ পিছত মালিকে ক'লে যোৱা নাই। আৰু মোৰ পিছত মোৰ হাকাৰ লাগি গ'ল। ঘৰত মই একো দেউতাক ক'লোঁ, মই আমাৰ মামীক ক'লোঁ, ভিনদেউক ক'লোঁ। তাৰপিছত যাৰ যেনেকৈ নম্বৰ আছে তাকে মই কল কৰিছোঁ। কল কৰাৰ পিছত তাক মই গাঁৱতো বিচাৰিলোঁ যে লগ বন্ধু আছে নেকি, লগ বন্ধুটো কাৰো নাই। তাৰপিছত মই বিচাৰিলোঁ নাই। তাৰপিছতো নাই। তাৰ পিছদিনা মই ঘৰতো চাহ খোৱা নাই, এনেকৈ গুচি আহিছোঁ। ৰাতিপুৱাটো বিচাৰিছোঁ, ৰঙিয়াখান মেইন টাউনখন পূৰা বিচাৰিছোঁ, ক'তো নাপালোঁ। তাৰপিছত এনেকৈ 3 দিন মই এনেকৈ সদায় বিচাৰি আছোঁ। পুৱাৰ টাইমত কামতো যাওঁ, দুপৰীয়া টাইমত ভাত খাওঁতেও বিচাৰাওঁ। মানে মোৰতো আনিছোঁ, ৰাইটো এটা থাকে না মোৰো, যিটো আমাৰ এতিয়া পুলিচক এইখিনি আমান দিছোঁ যে আমাক এই ল'ৰাটোক ইমাৰ্জেঞ্চি বিচাৰি আনিব লাগে। আৰু কোনোবা যদি দেখা পায়, এইটো নম্বৰ দিয়া আছে, তাক বিচাৰি কাৰণে আমি এই আমন জনাওঁ, আমাৰ মামাকো জনাওঁ, যিমানটো মামা আমাক বিচাৰি। আজি 4 দিন হ'ল ল'ৰাজন এইজন শ্ৰী ভীম দাস, তেওঁ নিৰুদ্দেশ হৈ আছে। তেওঁৰ নামটো ভীম দাস কৈছোঁ। কথা হ'ল আজি আমি বিচাৰিলোঁ, 4 দিন হ'ল, শুকুৰবাৰে ৰাতিপুৱাৰ পৰা হৰাইছে। মানে বিচাৰি নোপোৱাতে আমি অলপ প্ৰশাসনৰ সহায় লৈছোঁ। প্ৰশাসনৰ সহায় লৈ এতিয়া আমি অলপ মিডিয়াৰ যোগেদি জনাব খোজোঁ ৰাইজক। লগতে প্ৰশাসনকো মানে জনাওঁ যে অলপ সহায় কৰে আমাক। ল'ৰাজন আজি 4 দিন হ'ল নিৰুদ্দেশ হৈ আছে। কথা হ'ল মোৰ অনুৰোধ থাকিল ৰাইজলৈ, লগতে প্ৰশাসনলৈ, ল'ৰাজন বিচাৰি দিয়া যায়। যিহেতু অসহায় মাতৃ, তেওঁৰ আজি তেওঁক যে দেখা, মানে কি ক'ম আৰু